গুড মৰ্ণিং, নমস্কাৰ সকলোকে। আশা কৰোঁ সকলো ভালে আছে। মই পবিৰ পৰা অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইটো চকু কিবা এটা হৈছে, ফুলিছে, খুব বিষাই আছে মানে ৰাতিপুৱাৰ পৰা হৈছে। আৰু ৰাতিপুৱা বুলিবলৈ বেছি টাইম হোৱা নাই, এতিয়া বাজিলে 6টা বাজিব, হয় 6:15 হ'ল, মানে 5:30 বজাতে উঠিছোঁ। গা পাও ধুলোঁ, আজিকালি যাম, আপোনালোকক দেখুৱাই থাকিম ক'লৈকে যাওঁ আৰু সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব, শেষলৈ গম পাব। বহুত দিন হ'ল যাম বুলি ভাবি আছিলোঁ দিহা জন্ম হোৱাৰ আগে আগে, কিন্তু যোৱা হোৱা নাছিলে। আজি ফাইনেলি তালৈ যাবলৈ ওলাইছোঁ, মিলাইছে তেওঁ ভগৱানে। গতিকে চাই থাকক ভিডিঅ'টি, সকলোবোৰ যাব, মা দেউতা চব যাব আৰু মাহঁতৰ মানে মোৰ আইতা ককাও যাব। গতিকে দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টি। আইতা এইখিনি মাৰ লগতে ডিগিত দি দিবি একেলগে। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ নাৰিকলী মন্দিৰ। এইয়া নাৰিকলী মন্দিৰ, ইয়াতে সেৱা চেৱা ল'ম আৰু ইয়াৰে ওচৰে পাঁজৰে হোটেলত সোমাম চাহ খাবলৈ। কাৰণ ৰাতিপুৱা যিহেতু আমি খালী পেটে আহিছোঁ, তো চাহ খাবই লাগিব। কাৰণে আমি সেৱা লৈ আহি পাই গ'লোহি মানে হোটেললৈকে। হোটেলত এতিয়া ধুনীয়াকৈ চাহ একাপ খাম, খাই উঠি আকৌ আমি জাৰ্ণি আৰম্ভ কৰিম। আৰু এয়া আমি গাড়ী পাৰ্কিং কৰি আহি পাই গ'লোহি। সকলোৱে হয়তো চিনি পাইছে জেগাখিনি। হয়, আমি আহিছোঁ কামাখ্যা মাৰ ধামলৈকে, কামাখ্যা মন্দিৰ আহিছোঁ। আৰু এয়া কামাখ্যা মন্দিৰৰ ভিতৰত এণ্ট্ৰি হৈছোঁ। বহুত দূৰ খোজকাঢ়িব লগা হৈছে, বহুত বছৰৰ পিছত আহিছোঁ। হয়তো ছোৱালী দিনতে আছিলোঁ, মানে ইয়ালৈকে আহিছিলোঁ, তেতিয়াই অহা নাই। আৰু এয়া আহিছোঁ, মই বিয়া হোৱাৰ পিছত প্ৰথমবাৰ আহিছোঁ কামাখ্যালৈকে। চাই থাকি দেখুৱাই থাকিব। আকৌ জোতা চেণ্ডেল ল'লে আকৌ চাকি তাকি ল'ব লাগিব নহয়। চাকি ধূপ লৈ আহিছোঁ যে এতিয়া জোতা চেণ্ডেলযোৰ হাতত লৈ যাব লাগিব। নিলে আৰু এটা কথাই বেয়া লাগিলে আৰু জোতা চেণ্ডেল থ'ব পাৰিব যেতিয়া মানে দোকানবিলাকৰ পৰা বস্তুবিলাক ল'ব পৰা যায়, তেতিয়াহে জোতা চেণ্ডেল থ'ব পাৰিব, এনেহ'লে নোৱাৰে। আৰু এই মানুহজন দেখিছে নহয়, এই মানুহজনে মোৰ লগত ইয়াতে তৰ্ক কৰি আছে। তেওঁৰ মুখখন মই দেখুওৱা নাই, আৰু তৰ্কৰ কাৰণটো হৈছে এইখিনি জেগা দেখিছে নহয়, ইয়াতে আমি চেণ্ডেলবোৰ খুলি ৰাখিছোঁ। আমি যিহেতু ঘৰৰ পৰা ধূপ চাকি তেল সকলোবোৰ লৈ গৈছিলোঁ, আমাৰ চেণ্ডেল ৰখা মানুহ কোনো নাছিলে। কাৰণ দোকানবোৰ যিবোৰ আছিলে, আমি
ধূপ চাকি তেল এইবোৰ ল'লেহে আমি তেওঁলোকে মানে আমাৰ চেনেলবোৰ ৰাখিলেহেঁতেন। নাই লোৱাৰ কাৰণে তেওঁলোকে ৰখা নাই আৰু সেইকাৰণে আমি বাহিৰতে ৰাখিবলগীয়া হ'ল। এনেকৈ আমি থৈ এতিয়া ভিতৰলৈকে যাম। তো সেই মানুহজনে কৈ আছিলে যে ইয়াতে নাৰাখিব, তেওঁ হেনো ধূপ চাকি তেল জ্বলাব। এইটো কেনেকুৱা ধৰণৰ কথা বাৰু? মূৰ্খৰ লগত তৰ্ক কৰি লাভ নাই। তেওঁ মোক কিবা কিবি কৈ আছিলে, কৈও লাভ নাই, যিহেতু তেওঁলোকৰ কোনো দোকান পোহাৰ ইয়াতে নাছিলে। তো আমি এনেকৈ ছাইডতে থৈ পিনে আমি ভিতৰলৈকে যামগৈ আৰু। তো আপোনালোকক কৈ দিছোঁ যে যোনে কামাখ্যা মন্দিৰ দৰ্শন কৰিম বুলি ভাবিছে, যদি নিজা গাড়ী লৈ গাড়ীতে চেনেলবোৰ খুলি থৈ যাব, নহ'লে আপোনাৰ ভিতৰত চেনেল ৰাখিব কোনো নোলাব। আৰু এয়া আহি গ'লোঁ আমি কামাখ্যা মন্দিৰৰ ভিতৰলৈকে। অকণমান ভিডিঅ' কৰি দিছোঁ আৰু টিকলিজনী মোৰ কোচতে শুই গ'ল। তো তাইক লৈ পিনে ভিডিঅ' কৰাও মানে প্ৰব্লেম হৈ আছিলে। যিমান পাৰোঁ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টি আৰু সম্পূৰ্ণ ভিডিঅ'টি চাই জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিলে। সকলোৰে মংগল কামনা কৰি আজি আহিছোঁ আমি কামাখ্যা মন্দিৰলৈকে। বহুত বছৰৰ মূৰত আহিছোঁ, আগতেও জনাইছোঁ আপোনালোকক, গতিকে চাই থাকিব ভিডিঅ'টি। ইমান ভিৰ নাই দেই আজি। আৰু ইয়াতে আমি ধূপ চাকি তেল সকলোবোৰ জ্বলাই উঠি এয়া বাহিৰতে ৰৈ আছোঁ, যিহেতু আমি পাণ্ডা ধৰিব লগা হৈছে। পাণ্ডাই আমাক পূজাভাগ ভিতৰৰ অংশত কৰাই আনিব, আমাকো লৈ যাব অকণমান লাহেকৈ। তো বাহিৰতে অকণমান ভিডিঅ' কৰি দেখুৱালোঁ আৰু ইয়াতে দৰা কইনা দেখা পালোঁ। তেওঁলোকে হয়তো বিয়া ইয়াতে পাতিছে, গতিকে তেওঁলোকৰ যুগ্ম জীৱনৰ সুখৰ কামনা কৰিলোঁ ভগৱানৰ ওচৰত, নেদেখাজনৰ ওচৰত। আৰু এইয়া পাছফালৰ পৰা দেখুৱাইছোঁ তেওঁলোকে সেৱা লৈ আছে। তেওঁলোকক পুৰোহিতে কৈছে এতিয়া কামাখ্যা মন্দিৰ ভাগ 3 ভাগ ঘূৰিবলৈ গৈছে আৰু তেওঁলোকে এনেকৈ ঘূৰি আছে। অকণমান ভিডিঅ' কৰি দেখুৱাই দিলোঁ আপোনালোককো। এয়া তেওঁলোকে ঘূৰি আছে, গতিকে তেওঁলোকৰ যুগ্ম জীৱনৰ সুখৰ হওক তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু এয়া আইতা আৰু ককাই পূৰা খোৱাত লাগি গৈছে। আইতা আৰু ককাই ইয়াতে বিয়া হৈছিলে বোলে। অকণমান মই ভিডিঅ' কৰি ৰাখিলোঁ। আহি গ'লোঁ আমি এতিয়া ভোগ খাবৰ কাৰণে। কামাখ্যা মন্দিৰত ফ্ৰী ভোগ দি আছে, তো ভোগখিনি খাই লওঁ। আৰু এয়া সকলোবোৰ ভোগ খাব বহিছে। সঁচাকৈ ভোগ মানে ভোগ আৰু বহুত ধুনীয়া হৈছে আৰু সকলোৱে পেট ভৰাই খাইছে। মই ইয়াতে খাইছোঁ, টিকলিজনীক বহাই দিছোঁ আৰু এয়া তাই ইমান আমনি কৰি আছিলে, এৰি দিওঁতে খুব ভাল পাইছে খেলিবলৈ। আহি গ'লোঁ আমি গাড়ীলৈ, ওলাই দিলোঁ যিহেতু বহুত আবেলি হৈ গৈছে। তো এয়া গাড়ী পাৰ্কিঙৰ পৰা ওলাম এতিয়া, গতিকে চাই থাকক ভিডিঅ'টি। আৰু এয়া ৰাস্তাতে আমি আইচক্ৰীম খাবলৈ ল'লোঁ। টিকলিজনীক অলপ খুৱাই দি আছে পূজাই। তাই আইচক্ৰীম নিদিয়া যেন পালে কান্দাই আৰম্ভ কৰি দিয়ে। আৰু এয়া আমি পাই গ'লোঁ ঘৰ আৰু গাড়ীতে ভিডিঅ'টো শেষ কৰিছোঁ, যিহেতু বহুত ভাগৰ লাগি আহিছে। যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ আহিছোঁ, আপোনালোক সকলো